প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি ৰৈখিক সমীকৰণ সমাধান কৰাত ভুল হয় নেকি? সহজ উপায়ত কৰিব বিচৰা নেকি? এই ভিডিঅ'টোত মই প্ৰতিস্থাপন পদ্ধতি সহজ ভাষাত শিকাম যাতে তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ অতি সহজে কৰিব পাৰা। এতিয়া আহিছো প্ৰতিস্থাপন পদ্ধতি মানে কি? প্ৰতিস্থাপন পদ্ধতি হৈছে এই দুটা সমীকৰণৰ এটা সমীকৰণৰ পৰা x বা y ৰ মান উলিয়াই সেই মানটো আনটো সমীকৰণত প্ৰতিস্থাপিত কৰা। এতিয়া আমি প্ৰতিস্থাপন পদ্ধতি শিকিবলৈ চাৰিটা ষ্টেপ জানিব লাগিব। এই চাৰিটা ষ্টেপ এতিয়া শিকিম। এই চাৰিটা ষ্টেপ যদি তোমালোকে বুজি পোৱা তেতিয়াহলে এই কোৱেশ্চন কৰাত তোমালোকৰ অতি সহজ হৈ যাব। ঠিক আছে, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। চোৱা, এইটো এটা সমীকৰণ। এই সমীকৰণত আমি চাৰিটা ষ্টেপ ব্যৱহাৰ কৰিম। চাৰিটা ষ্টেপৰ প্ৰথম ষ্টেপটো কি চোৱা। ষ্টেপ 1ত আমি কি কৰিব লাগিব? এই সমীকৰণ দুটাত আমি 1 2 লিখিব লাগিব। চোৱা, x + y = 14। এইটোক আমি 1 নম্বৰ সমীকৰণ লিখিম। তাৰ পিছত এইটোত কি আছে? x - y = 4। এইটো সমীকৰণ 2। এইটো প্ৰথম ষ্টেপ। দ্বিতীয় ষ্টেপত আমি কি কৰিব লাগিব? ইয়াৰ পৰা x বা y ৰ মান উলিয়াই ল'ব লাগিব। x বা y ৰ মান যিকোনো এটা সমীকৰণৰ পৰা উলিয়াই ল'ব লাগিব। এতিয়া আমি ইয়াত সেকেন্ড ষ্টেপটোত আমি কি ইউজ কৰিম? দ্বিতীয় সমীকৰণৰ পৰা লৈছো। দ্বিতীয় সমীকৰণত কি আছে চোৱা, x - y = 4 আছে। ইয়াৰ পৰা যদি তোমালোকে x ৰ মান উলিয়া কি পাবা? x = y টো এইটো সাইডত গলে কি হ'ব? 4 + y। আমাৰ এই দ্বিতীয় ষ্টেপ কমপ্লিট হ'ল। তাৰ পিছত তৃতীয় ষ্টেপত আমাৰ কি হ'ব চোৱা। তৃতীয় ষ্টেপত আমি কি কৰিব লাগিব? এই x ৰ মানটো এই সমীকৰণ 1ত প্ৰতিস্থাপিত কৰিব লাগিব বা প্ৰতিস্থাপন কৰিম। কেনেকৈ প্ৰতিস্থাপন কৰিম এতিয়া চোৱা। x ৰ মানটো আমি দ্বিতীয় সমীকৰণৰ পৰা উলিয়াইছো, গতিকে আমি 1 নম্বৰ সমীকৰণত ইয়াৰ মান প্ৰতিস্থাপন কৰিম। সো আমাৰ 1 নম্বৰ সমীকৰণ আছে এইটো x + y = 14। গতিকে ইয়াত এতিয়া x ৰ জায়গাত আমি এইটো প্ৰতিস্থাপন কৰিম। কৰিলে কি পাবা? 4 + y = 14। গতিকে চোৱা, ইয়াত y কিমান হ'ল? 2y হ'ল। আৰু এই 4 টো এইটো সাইডত আহিলে কিমান পাবা? 14 - 4 = 10। গতিকে 2y = 10 পাইছো। এটাকে y = কি পাবা? 10ক আমি 2 ৰে হৰণ, গতিকে 5 পালো। আমি তৃতীয় ষ্টেপ কমপ্লিট কৰিলো। তৃতীয় ষ্টেপত শেষত আমাৰ কি পাইছো? y ৰ মান পালো। এতিয়া চতুৰ্থ ষ্টেপ, ষ্টেপ 4। ইয়াত কি কৰিব লাগিব চোৱা। এই 3 নম্বৰ সমীকৰণত x = 4 + y আছে। ইয়াত আমি y ৰ মানটো লিখিব লাগিব। 4 + y ৰ মান কিমান আছে? 5। গতিকে কিমান পালো? 9। চতুৰ্থ ষ্টেপ হৈ গ'ল। আমাৰ কোৱেশ্চনটো সমাধান হৈ গ'ল। এতিয়া এইটো সমাধান হৈছে নে নাই পৰীক্ষা কৰিবলৈ তোমালোকে কি কৰিবা? ইয়াৰ যিকোনো এটা সমীকৰণ লোৱা। সমীকৰণ লৈ ইয়াত x আৰু y ৰ মান বহুৱাই দিয়া। চোৱা, এতিয়া আমি 1 নম্বৰ সমীকৰণটো লৈছো, x + y = 14 আছে। এতিয়া ইয়াত আমি মানটো ইয়াত আমি x আৰু y ৰ মান বহুৱাই চাম। এতিয়া চোৱা, x ৰ মান আমি কিমান পাইছো? 9 পাইছো। আৰু y ৰ মান কিমান পাইছো? 5। গতিকে এই দুয়োটা প্লাস কৰিলে কিমান পাইছো? 14। এতিয়া কি পাইছা? দুয়োটাৰ যোগফলটো 14 পাইছা। আৰু ইয়াতো কি আছে? ইকুৱেলৰ পিছত 14 আছে। মানে দুয়োটা ইকুৱেল হৈছে। ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ সমীকৰণটো সলভ কৰোতে ঠিক হৈছে বা ভুল হোৱা নাই। ঠিক আছে, এই চাৰিটা ষ্টেপ যদি তোমালোকে শিকিবা তেতিয়াহলে তোমালোকে প্ৰতিস্থাপন পদ্ধতিত একো প্ৰব্লেম নহয়। এতিয়া নেক্সট কোৱেশ্চন বিলাক তোমালোকে নিজে ট্ৰাই কৰি চোৱা। ইয়াত দিয়া আছে এই কোৱেশ্চন, এইটো কোৱেশ্চন, এইবিলাক কোৱেশ্চন তোমালোকে নিজে ট্ৰাই কৰি চোৱা। যদি নোৱাৰা তেতিয়াহলে মই ইয়াৰ পিছত এটা ভিডিঅ আপলোড কৰিম। সেই ভিডিঅটোত গোটেই অনুশীলনৰ কোৱেশ্চন সলভ কৰা থাকিব। থ্যাংক ইউ আজিৰ এই ভিডিঅটো চোৱাৰ বাবে।